ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে ইতিমধ্যে গম পাইছে যে আমাৰ অসম চৰকাৰে অংগনবাড়ী কৰ্মীৰ বাবে 1500 টকা, সহায়িকাৰ বাবে 750 টকা মাহিলী বৃদ্ধি কৰিব। কিন্তু তাত অসন্তুষ্টি প্ৰকাশ কৰিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা বহুত কাকতি মিনতি আগৰ পৰাই কৰি আহিছিল। 2023 চনৰ অক্টোবৰ মাহৰ পৰা যি কাকতি মিনতি কৰি আছিল যে আমাৰ প্ৰাপ্যখিনি আমাক আদায় দিয়ক। কিন্তু তেনেস্থলত এনেকুৱা এটা কাণ্ডই সমগ্ৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মনত এক দুখ বেদনাৰে ভৰি পৰিছে যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কাম কৰিব নালাগিছিল। যিহেতু এক বিবেচনাৰ মাধ্যমৰ মাজেৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে চলিব পৰাকৈ এটা মাননি দিব লাগিছিল। কিন্তু তেখেতে তেনেকুৱা নকৰি তেখেতে কিহৰ কাৰণে এনেকুৱা ধৰণৰ কৰিলে আমি বুজি নাপালোঁ। আৰু যিহেতু 2025 অক্টোবৰ মাহত এই ৰিজাল্টটো দিয়া কথা আছিল যে অংগনবাড়ী কৰ্মীৰ মাননি কিমানখিনি বৃদ্ধি হ'ব। কিন্তু তাৰ আগতে জুন মাহতে তেওঁ এনেদৰে অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিলে। যদিও কৰিলে, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাৰ মনত অসন্তুষ্টি। সেয়েহে যোৱা 10 জুলাইত যেতিয়া ঘোষণা কৰিলে, তাৰ পিছত 11 জুলাইত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ এখন আবেদন পত্ৰ লিখিলে, য'ত নেকি আপত্তিজনক যে মাননি বৃদ্ধিৰ তেওঁলোকে অসন্তুষ্টি। আৰু সেই আবেদন পত্ৰখনত কি লিখা আছে মই আপোনালোকক এতিয়া শুনাই আছোঁ। গতিকে আপোনালোকে পাৰিলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামত আপোনালোকে কমেণ্টত জনাওক। অংগনবাড়ী কৰ্মী সহায়িকাসকল যিহেতু অসন্তুষ্টি, গতিকে মই সেই পত্ৰখনত কি লিখা আছিল আৰু কেনেদৰে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা আবেদন কৰিছিল চাওঁ আহক সেই পত্ৰখন। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প কমিটি। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া, মাননীয়া ৰূপহী প্ৰকল্প বিষয়া মহোদয়াৰ জৰিয়তে বিষয় মাননি বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আবেদন জনালে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। মহাশয়, 10 জুলাই 2025 তাৰিখে অসম চৰকাৰে কেবিনেট সভাই অসমত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননি কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। উল্লেখযোগ্য যে 2023 চনৰ 12 অক্টোবৰত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এক বিভাগীয় প্ৰস্তাৱ অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত উল্লেখ আছিল কৰ্মীৰ বাবে মাহিলী 5500 টকা আৰু সহায়িকাৰ বাবে 2750 টকা বৃদ্ধিৰ প্ৰস্তাৱ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সঞ্চালকালয়ৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনায়। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প।